আমি সাংবাদিক বন্ধুসকল, আমি এই সংবাদমেলৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ আৰু আজি আমাৰ সংবাদমেলত আমি ইতিমধ্যে আমি সদৌ অসম ট্ৰাইবেল সংঘ আৰু বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা আৰু আমাৰ ভূমি সুৰক্ষা সমিতি আদিকে কৰি আমি কেইবাজনো ইয়াত নেতৃস্থানীয় ব্যক্তিসকল আমি উপস্থিত আছোঁ। ইতিমধ্যে আমি আপোনালোকে সকলোৱে জানে যে মানে কচুতলিৰ যি উচ্ছেদ ঘটনা চলিছে, এই উচ্ছেদ ঘটনাটো লৈ পেলাই বা উচ্ছেদ কাৰ্যক লৈ পেলাই এতিয়া বহু ধৰণৰ কথা আমাক ক'ব বিচাৰিছে। যে প্ৰথম কথাটো হৈছে যে আমি দেখিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম পৰিষদৰ পৰাও আমাৰ এই অভিযোগটো তেওঁলোকে তুলিছে আৰু ডিউৰি জাষ্টিছ ফৰাম বুলি পেলাই এটা সংগঠন ওলাইছে, তেওঁলোকেও কৈ আছে আৰু ট্ৰাইবেল সেনা বুলি পেলাই এটা মানে তেওঁলোকৰ নেতৃত্বই মানে কৈছে, কোন নেতৃত্ব আমি নাজানো। তেওঁলোকে কৈছে যে কেৱল এটা জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই মানে উচ্ছেদ কৰা হৈছে, অৰ্থাৎ কেৱল মুছলিমৰ ওপৰতে মুছলিমসকলক বাছি বাছি উচ্ছেদ কৰা বুলি কৈছে। এই কথাটো আমি পোনচাতে নাকচ কৰিছোঁ, কাৰণ আমি মুছলিমৰ বিৰুদ্ধে নহয়, আমাৰ সংগ্ৰাম চলিছে, আমাৰ উচ্ছেদ চলিছে। ই মানে অসম ভূমি আৰু ৰাজহ আইনৰ দশম অধ্যায়ৰ ভিত্তিত এইটো আমাৰ যিহেতু চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ ভিতৰত থকা এটা অঞ্চল আৰু এই কচুতলিটো সেই 10 চেপ্টাৰৰ ভিতৰতে পৰে। তাত যিহেতু মানে 10 চেপ্টাৰৰ ভিতৰত থকা মানুহবিলাক 10 চেপ্টাৰৰ ভিতৰত যিখিনি মানে তেওঁলোক লিগেল হয়, তেওঁলোকতো উচ্ছেদ নহয়, কাৰণ যিসকলে মানে নন বোনাফাইড হয়, 10 চেপ্টাৰৰ ভিতৰত থকা যিসকল নন বোনাফাইড সেইসকলৰ মানুহে উচ্ছেদ হ'বই, উচ্ছেদ কৰিবই। আৰু সেইকাৰণে তাত মুছলিমৰ যিহেতু তাত জেনেৰেল হিচাপে তেওঁলোকে তাত বসতি স্থাপন কৰিছে আৰু সেই হিচাপে তেওঁলোকক নন বোনাফাইড হয়। তো নন বোনাফাইড মানুহখিনিক উচ্ছেদ কৰাটো চৰকাৰৰ দায়িত্ব। আমি দাবী তুলিছোঁ যে উচ্ছেদ কৰিব লাগে, যিমানেই মানে ইয়াত মানে বৈধ অবৈধ আছে সকলোকে চাই মেলি পেলাই 10 চেপ্টাৰ নপৰাবিলাকক উচ্ছেদ কৰিব লাগে। চ' তেওঁলোকে যি ধৰণে আগ্ৰাহী মনোভাৱ লৈ পেলাই ইয়াত দলে বলে আহি ইয়াত মানে খালী মাটি দেখি পেলাই তেওঁলোকে ঘৰ বনাইছে, স্থায়ীভাৱে থাকিব বিচাৰিছে। তো এই কথাটোক সকলোৱে আমাৰ মানে চকু কপালত উঠিছে যে আমি ইয়াক উচ্ছেদ কৰিবলৈ দাবী জনোৱাটো আমাৰ ভুল হৈছে নেকি? এই উচ্ছেদ কাৰ্য চৰকাৰে আমাক সহায় কৰিছে, এইটো ভুল হৈছে নেকি? যে আমি কৈছোঁ যে কেৱল মুছলিম নহয়, তাত থকা মানে যিমানবোৰ অবৈধ মানুহ তেওঁলোককো উচ্ছেদ কৰিব লাগে। ইয়াততো মুছলিম মানুহতো আছে আমাৰ লগতে, আমাৰ সংগ্ৰামৰ লগত তেওঁলোক আছে, বহুত মানুহ আছে আমাৰ লগত সহায় কৰি আছে, যিসকল বোনাফাইড। ইয়াত এই মানে 10 চেপ্টাৰৰ একখনৰ মতে যিসকল বোনাফাইড, ইয়াত কোনো মুছলিম হিন্দু বুলি কথা নাই, যিসকল বেল বনোৱাৰ আগত যিসকল মানুহ আছে সকলো তেওঁলোক বোনাফাইড হয়। তো আমাৰতো ইয়াত কপাল কটা মানুহ বহুত আছে, ইয়াত আমাৰ বাৰুঘৰীয়া মানুহখিনি বহুত আছে, তেওঁলোকতো আমাৰ লগত সহায় কৰি আছে। তাৰ কচুতলিৰ মানুহ বহুত মানে বোনাফাইড মানুহ আছে, তেওঁলোকোতো আছে আমাৰ লগতে, একেলগে আমাৰ লগত লাগি আছে, কিন্তু তেওঁলোকতো উচ্ছেদ কৰা নাই। যিসকল ইয়াত নন বোনাফাইড, যিসকলে নতুনকৈ আহিছে, তেওঁলোকৰে উচ্ছেদ কাৰ্য চলাইছে। গতিকে এই কথাখিনি আমি পোনচাতে নাকচ কৰিছোঁ। তেওঁলোকে কেৱল তেওঁলোকৰ কিবা তেওঁলোকৰ স্বাৰ্থ, কেৱল তেওঁলোকৰ সংগঠন কৰাৰ কিবা এটা মুনাফা চাগে আছে, সেইকাৰণে তেওঁলোকে এই কথাবিলাক নজনাকৈ নেমেলাকৈ তেওঁলোকে এই কথাবিলাক মানুহক বিভ্ৰান্তৰ কৰিবৰ কাৰণে তেওঁলোকে এই কথাবিলাক প্ৰকাশ কৰি আছে আৰু মিডিয়াত আমি এইবোৰ দেখি আছোঁ। চ' আমি আমাৰ এই দৃষ্টিগোচৰটোক আমি দেখি মেলি পেলাই আমি আচৰিত হৈছোঁ যে তেওঁলোকে কি ভিত্তিত এই কথাবিলাক কৈছে আমাক ক্লিয়াৰ কৰিব লাগে। আমি দাবী জনাইছোঁ যে তেওঁলোকে কোৱা কথাবিলাক স্পটত আহি পেলাই গোটেই কথাবিলাক জাজমেণ্ট কৰি পেলাই কথাখিনি ক'লে আমাৰ কাৰণে ভাল হয়, যাতে আমাৰ উচ্ছেদ কাৰ্য যি চলি আছে তাত যাতে বাধা বিঘিনি নহয়। নম্বৰ 2 কথা ক'ব বিচাৰিছোঁ, আমি এই সংগ্ৰামৰ জৰিয়তে 2001, 2, 3 এই 3 বছৰ ধৰি পেলাই আমি ডিমৰীয়াত ইয়াতে মাটি বাৰীৰ নামজাৰি কৰিছে এইসকলৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছিলোঁ আৰু সেই সংগ্ৰামত বিশেষভাৱে 2জন ব্যক্তিক ইয়াত নন বেলেবল ৱাৰেণ্ট হৈছিলে। নম্বৰ 1 আমাৰ প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ডাঙৰীয়াকো ইয়াত নন বেলেবল ৱাৰেণ্ট হৈছিল। তেওঁতো মুছলিম নহয়, তেওঁতো মানে হেৰি নহয়, আমি বৈধ আৰু অবৈধ প্ৰশ্ন তাত তুলিছিলোঁ আৰু তেওঁকো নন বেলেবল তেওঁ ৱাৰেণ্ট হৈছিলে আৰু সেই ৱাৰেণ্ট তেওঁ কেনেকৈ কি কোৰ্টত গৈ পেলাই তেওঁলোকে কি বৈধতা হ'ল আমি নাজানো, কিন্তু তেওঁৰ ভূমি ইয়াৰ পৰা গুচি গৈছে, তেওঁ পোৱা নাই। নম্বৰ 2 আহমেদ হুছেইন নামৰ এজন ব্যক্তি আছিলে, যি নলবাৰীৰ DC আছিল, সেইজন মানুহৰ ওপৰতো নন বেলেবল ৱাৰেণ্ট হৈছিল। তো আমি এই সংগ্ৰাম একেদিনে কৰা নাই, দীৰ্ঘদিনে এটা সংগ্ৰাম চলি আছে আৰু সেই সংগ্ৰাম কৰি আছোঁ। আনফালে দিয়ে উদ্যোগ ইণ্ডাষ্ট্ৰীৰ কথাটোকো তেওঁলোকে আঙুলি দেখুৱাইছে। উদ্যোগ ইণ্ডাষ্ট্ৰী সম্পৰ্কতো আমি ইতিমধ্যে এটা লানি আমাৰ এটা সংগ্ৰাম চলি আছে। আমি সৰু তাৰিখ থকা SEC ছুপাৰ ব্লক যি বনোৱা ইণ্ডাষ্ট্ৰী, সেইটো উচ্ছেদ কৰিবৰ কাৰণে ইতিমধ্যে এটা হাই লেভেল কমিটি বনাই, য'ত
আমাৰ এছেম্বলিৰ কমিটি SC ST এছেম্বলিৰ কমিটি তেওঁলোকে আহি পেলাই মানে সহযোগিতা কৰি পেলাই ইতিমধ্যে ৰিপৰ্ট বনাইছে তেওঁলোকে এতিয়া কোৰ্টত তেওঁলোকে মানে দ্বাৰস্থ হৈছে গতিকে কোৰ্টৰ 2 দিন ভিতৰতে সেইটো অৰ্ডাৰ ফাইনেল অৰ্ডাৰ ওলাব তাতো এভেকশ্যন হ'ব আনফালে দিয়ে চুৰিয়া গোল্ড চিমেণ্টত তাৰ আধা অংশ তাত মানে উচ্ছেদ কৰা হৈছে আৰু আধা অংশ উচ্ছেদ আছে এইটো তেওঁলোকে কোৰ্টত কিবা এটা পোষ্ট দেখুৱাইছে সেই কোৰ্টত তেওঁলোকে ফাইনেল হোৱাৰ লগে লগে এইটো অৰ্ডাৰ হৈ যাব গতিকে তাতো উচ্ছেদ হোৱাটো নিশ্চিত হৈ আছে গতিকে ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধেও আমি যুঁজি আছোঁ এইবিলাকৰ বিৰুদ্ধে যুঁজি আছোঁ অৰ্থাৎ আমি ডিমুৰীয়া যিখিনি কাম কৰি আছোঁ আমি যিমান দল সংগঠন সকলো লগ লাগি পেলাই কৰি আছোঁ এইটো বৈধ আৰু অবৈধতাৰ প্ৰশ্নতহে আমি যুঁজ দি আছোঁ ইয়াত কোনো গোষ্ঠীগত আমি কথা কোৱা নাই নিৰ্দিষ্ট কোনো গোষ্ঠীৰ কথা পতা নাই বা কোনোবা ব্যক্তিগত কথা আমি পতা নাই ইয়াত যদি কোনোবা অবৈধ হয় তেওঁ যাব লাগিব আজি বঙালীসকলৰ কথা উত্থাপন কৰিছে বঙালীবিলাকক কিয় উচ্ছেদ কৰা নাই বঙালীসকলো আছে কৈছে এতিয়া কথাটো হৈছে 10 চেপ্টাৰত এতিয়া এক আছে 10 চেপ্টাৰৰ মতে বঙালী যিখিনি আছে সেইসকল SC বহুত আছে তো SC যদি হয় অৰ্থাৎ শিডিউল কাষ্ট যদি হয় তেওঁলোকে 10 চেপ্টাৰৰ একত তেওঁলোক প্ৰটেক্টেড হয় কিন্তু সব বঙালী নহয় কোনোবা যদি বাংলাদেশৰ পৰা আহিছে তেওঁ হ'ব নোৱাৰে যদি তেওঁ স্বদেশী হয় যদি ওচৰত থকা মানুহ হয় তেওঁলোক প্ৰটেক্টেড হয় সো তেওঁলোকৰ কথাটো চৰকাৰে এইটো প্ৰটেক্টেড হয় নে নহয় তেওঁলোকৰ কাৰণে এটা জাজমেণ্ট হ'ব তেওঁলোকৰ কাৰণে চোৱা হ'ব তাৰপিছত যদি তেওঁলোকে ইলিগেল হয় বা আনপ্ৰটেক্টেড হয় তেওঁলোকে গুচি যাব লাগিব তেওঁলোকে কিন্তু সদ্যহতে এই মুহূৰ্তত যি ধৰণে মুছলিম সম্প্ৰদায়ৰ মানুহখিনি অৰ্থাৎ মিয়াখিনি যিখিনি আগ্ৰাহন যিটো কৰিছে দলে বলে আহি পেলাই কৰিছে সেই বিষয়টোত আমি সকলোৱে আচৰিত হৈছোঁ আৰু ইমিডিয়েট যদি তেওঁ ব্লক নিদিয়ে বাধা নিদিয়ে তেনেহ'লে তেওঁলোকে ইতিমধ্যে আমি গৈ পালোঁ যে তেওঁলোকে বিভিন্ন অঞ্চলৰ পৰা আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে সকলোৱে মানে তেওঁলোকৰ মাজত এটা তেওঁলোকৰ মিডিল পাৰ্চেণ্টবিলাকে তেওঁলোকে কৈ দিছে যে ইয়াত মাটি আছে বহুত খালী মাটি আছে আহি যোৱা থাকি যোৱা চবেই ইয়াত অসুবিধা নাই এই যে মাজত মধ্যভোগীবিলাক যেন আনেকে মানুহবিলাক বহাইছে এই কথাটো এতিয়া প্ৰমাণ হৈছে আৰু যেতিয়া এই কথাবিলাক ওলালে যে কোনে আনিলে কোনে চালে যেতিয়া প্ৰশাসনেও বিচাৰিছে এই মানুহবিলাক বহুতখিনি এতিয়া পলাই আছে বহুত মানুহ এতিয়া নাই যিবিলাকসকলে মিডিল মেন কৰি পেলাই তেওঁলোকৰ পইচা লৈছে কিবা কৰিছে তেওঁলোকে গুচি গৈছে আমি ভাবোঁ যে যিসকল ৰাইজ ইয়াত আহিছে যিসকল নতুনকৈ মানুহবিলাক আহিছিলে তেওঁলোকৰ দুখ নাই আমি কৈছোঁ দুখ নাই তেওঁলোকক আনিছে মাটি আনি পেলাই গতিকে এই মাটি অনাটো আমি বন্ধ কৰিবই লাগিব আমি প্ৰটেক্ট কৰিবই লাগিব সেয়া আমাৰ ডিউটি সেয়া আমি ডিমৰীয়া অঞ্চলৰ বা ৰাইজৰ সকলো ডিউটি আমি কৰিছোঁ যে আমি আমাৰ কাম কৰিছোঁ গতিকে যিসকল ইয়াত আমি আহ্বান কৰিছোঁ যিসকলে আমাৰ কথা সন্মান জনাই পেলাই ইতিমধ্যে কিছুমান গুচি গৈছে আমি ধন্যবাদ জনাইছোঁ আৰু বহুত শুনিছোঁ যে তেওঁলোকে ঘৰবিলাক ভাঙি গৈছে কিন্তু মানুহবিলাক এতিয়ালৈকে যোৱা নাই সেইবিলাককো ডিটেক্ট কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ চৰকাৰে নিজৰ কামখিনি কৰিছে আৰু অতি শীঘ্ৰে এইবিলাক কৰা নিশ্চয় হ'ব চৰকাৰে কৰিব লাগিব এইকাৰণে যে এই মুহূৰ্তত আমাক প্ৰটেক্ট কৰিবৰ কাৰণে আমাৰ মাটিখিনি ঘূৰাই দিবৰ কাৰণে চৰকাৰে এটা মেজাৰ এটা লৈছে গতিকে সেইটো আমি এতিয়াও আমি ধন্যবাদ নজনাকৈ থাকিব নোৱাৰোঁ ধন্যবাদ জনাইছোঁ সেইকাৰণে গতিকে যিসকলে আমাৰ এই কথাবিলাকত বা আমাৰ এই কামত যিসকলে বা চৰকাৰৰ এই কামত বাধা বিঘিনি দিবৰ কাৰণে অন্যৰ ফালত তেওঁলোকে কথাখিনি গতি কৰাবৰ কাৰণে যিসকলে কাম কাজ কৰি আছে বা মিডিয়াত প্ৰচাৰ কৰি আছে বা ইলিগেল কথাবিলাক কৈ আছে যিমান যুক্তি কথা নকওক সেই কথাখিনি ইতিমধ্যে চালিজাৰি চোৱা হৈছে চৰকাৰেও চালিজাৰি চাইছে যে নটিচ দিব লাগে কিবা দিব লাগে কথাবিলাক কৈছে তেওঁ চৰকাৰৰ নিয়ম মতে কৈছে যে মানে হাইকোৰ্টৰ ষ্টেণ্ডিং অৰ্ডাৰ আছে মানে প্ৰদীপ বৰা নামৰ যিজন ব্যক্তি তেওঁ যিহেতু এপিল কৰিছিলে তেওঁ ৰায়দানত কৈ থোৱা হৈছে যে ইতিমধ্যে বেল ব্লকত থকা যিবিলাক অবৈধ মানুহ তেওঁলোকক মানে উচ্ছেদ কৰাৰ মানে ৰায় এখন মানে আছে অৰ্ডাৰ এখন আছে সেই অৰ্ডাৰৰ ভিতৰত চৰকাৰে কৰিছে গতিকে আমাৰ ক'ব লগা নাই চৰকাৰে যি নিয়মৰ মাজত কৰিছে সেইটোক আমি ধন্যবাদ জনাইছোঁ গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি যিসকলে আমাৰ এই কথাবিলাক উপস্থাপন কৰিছে কিছুমান নজনাকৈ কৰিছে জানি শুনি কিছুমানে আমাৰ বিষয়টো ডাইভাৰ্ট কৰিবৰ কাৰণে এটা উচ্ছেদৰ কাৰ্যটো বন্ধ কৰিবৰ কাৰণে যিসকলে এই ষড়যন্ত্ৰত নামিছে তেওঁলোকক আমি সাৱধান কৰিছোঁ আপোনালোকে যেন এই কথাবিলাক খেলি মেলি কথাবিলাক নকয় ৰাইজে যাতে বিভ্ৰান্ত নকৰে তাৰ কাৰণে আহ্বান জনাই আমি আমাৰ সংবাদ মেলখন আজি পাতিছোঁ মোৰ লগত আমাৰ ভূমি সুৰক্ষা সমিতিৰ লগত দীৰ্ঘদিন ধৰি লাগি থকা বিদ্যাধৰ দৈমাৰী আছে তেওঁ দুআষাৰ ক'ব আপোনালোকৰ কথাখিনি আমি দাবী জনাইছোঁ এই মানে ডিমুৰীয়াত যিখিনি এৰিয়াত বা যিখিনি বেল্টৰ এৰিয়াত যিখিনি মানুহ আমি ক'ব বিচাৰিছোঁ এইখিনিকে যে আমি ইতিমধ্যে অলপ চিনাক্ত কৰিছোঁ যে কচুতলিৰ উপৰিও কপালকাটাত মানে এই দীক্ষাক গাঁৱত তাতো তেওঁলোকে আগ্ৰাসন কৰিছে ধূপাতলিৰ এটা অংশত তেওঁলোকে আগ্ৰাসন কৰিছে আৰু বৰ্ণিৰ ছাইডতো তেওঁলোকে কিছু জেগাত মানে তেওঁলোকে জোৰ জুলুমকৈ দখল কৰিছে আমগাঁও মানে আমতল ঘগৰাপাৰ এনেকুৱা কেইবা ঠাইও তেওঁলোকে দখল কৰি ৰাখিছে সৰুতাৰীতো আছে গতিকে আমি এই গাঁওবিলাক এই জেগাবিলাক আমি চৰকাৰক আমি জনাইছোঁ এই জেগাবিলাকতো তেওঁলোকক
চাইন চেঞ্জি কৰি পেলাই তেওঁলোকক উচ্ছেদ কৰিব লাগে কাৰণ আমি এতিয়া এটা স্পট আমি ক্লিয়াৰ কৰিছোঁ যে যিখন বৰ্ণিত যিখন আমতল গাঁও আছে সেই আমতলত তাত বহুত ধৰণৰ মানে অসামাজিক কাৰ্য তাত মানে চলি আছে আৰু পুলিচেও গৈ পেলাই তাত মানে কেইজনক মানে বৰাদ্দ কৰিছে তাত ড্ৰাগছ ব্যৱসায় হয় তাত নাৰী ব্যৱসায় হয় তাত অন্যান্য মানে তাত যিবিলাক অসামাজিক কাৰ্য তাত মানে চলি থাকে বুলি পেলাই আমাক ৰাইজে জনাইছে তাত মানে পুলিচেও নিজে হাতে লুটি ধৰিছে গতিকে এই গাঁওখনত তেওঁলোকে পুনৰ মানে সম্পূৰ্ণভাৱে তেওঁলোকে প্ৰিপ্লেন কৰি পেলাই তাত অপৰাধজনিত কাৰণত তাত মানে বেছি প্ৰৱণতা বাঢ়িছে যে আমি সেইকাৰণে অতি শীঘ্ৰে সেই গাঁওখনক উচ্ছেদ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ